हेलो फ्रेंड्स, वेलकम टू माय चैनल। आज मैं बनाम एया चाउলৰ গুড়াৰ পিঠা। আমাৰ গাঁৱলীয়াত কয় পকা পিঠা। খিনিত মই নিমখ দিছোঁ, আপোনালোকে যিমান খায় সেই হিচাপে দিব। ইয়াতে মই অলপ পানী দিম আৰু সানিম। অলপকৈ পানী দি থাকিব এনেকুৱাকৈ। একেলগে বেছি পানী নিদিব, নহ'লে বেয়া হৈ যাব। এনেকুৱাকৈ সানি থাকিব, অলপ পানী দি থাকিব। এনেকুৱা ধৰণৰ মুঠি হ'বলৈ ধৰে তেতিয়া মানে গুড়াখিনি আমাৰ সানা হৈ গ'ল। এনেকুৱা ধৰণৰ বাউল এটা ল'ব আৰু এয়া চাকনি এখন দেখিছেনে, নহ'লে ডাঙৰ গুড়া বাঁহৰ চালনীও আছে, গুড়া চালা চালনী দিও চালিব পাৰে। এতিয়া মই গুড়া চালিম অলপকৈ, এনেকুৱাকৈ চালি দিব। এয়া দেখিছেনে, ধুনীয়া মিহিন হৈছে। মই গুড়াখিনি ধুনীয়াকৈ মিহিনকৈ চালি ল'লোঁ। এনেকুৱা ধৰণৰ সাজ এখন ল'ব, ভাপত দিয়া। এয়া ভাপৰ চৰু মই লৈছোঁ। ইয়াতে এয়া কটন কাপোৰ এখন দি দিম মই ওপৰত। ভাপ চৰুটোৰ ভিতৰত কিন্তু পানী দিব লাগিব, তেতিয়াহে ভাপত সিজিব। এতিয়া গুড়াখিনি মই দি দিছোঁ এনেকুৱাকৈ। ইয়াতে মই তিল লৈছোঁ, মিক্সাৰ গ্ৰাইণ্ডাৰত খুন্দি লৈছোঁ মই তিল মিহিকৈ। ইয়াতে মই চেনি দিছোঁ। এতিয়া ইয়াতে দিম মই। এনেকুৱাকৈ চাৰো চাইডে ঘূৰাই দিব। এনেকুৱাকৈ মই দি ল'লোঁ গোটেইখিনি। ইয়াৰ ওপৰত আৰু গুড়া দিম। তৰফ মই তিল দি দিলোঁ। এনেকুৱাকৈ আৰু দি দিলোঁ এক তৰফ। এয়া নাৰিকল মই ভাজি লৈছিলোঁ চেনি দি পেলাই। এয়া নাৰিকলো দিম অলপ। ইয়াতে এক তৰফ এতিয়া মই নাৰিকল দিছোঁ। নাৰিকল দি দিছোঁ। এই পিঠাটো নাৰিকল আৰু তিলৰে হয়। নাৰিকল দি খালেও ভাল লাগে, তিলেদি খালেও ভাল লাগে। মই গুড়া দি দিছোঁ আৰু এতিয়া মই চামুচেৰে মাজত এনেকুৱাকৈ দি দিম, যাতে ভাপটো ভালদৰে ওলায় আৰু পিঠাটো আমাৰ সিজি যায়। এয়া দেখিছেনে, কাপোৰখন এনেকৈ ওপৰত দি দিলোঁ। পিঠাটো মই গেছত বহাই দিছোঁ। এতিয়া মই এখন ঢাকনি মাৰি দিম আৰু ভালদৰে ভাপ আহিবলৈ দিম। এতিয়া আমি ঢাকনি গুচাই চাম পিঠাটো হৈছেনে নাই। এয়া দেখিছেনে, ধুনীয়াকৈ উঠি অহা নাই, মানে হৈছে। ধুনীয়া পিঠা আমাৰ হৈ গ'ল। গোন্ধটো খুব ধুনীয়া হৈছে। এয়া মই নমাই আনিছোঁ পিঠা। এয়া দেখিছেনে, এয়া মই ঢালি দিলোঁ। কি ধুনীয়া তৰপ পিঠা আমাৰ হৈ গ'ল। তৰপকৈ কাটিব এনেকুৱাকৈ। এই পিঠাটো গাখীৰ চাহৰ লগত খুব ভাল লাগে খাই। কাঢ়াকৈ চাহ বনাই ল'ব আৰু তাতে মালাই ঢালি ল'ব আৰু ধুনীয়া লাগে খাব। এয়া দেখিছেনে, ধুনীয়াকৈ কাটিছোঁ মই। এয়া দেখিছেনে, কি ধুনীয়া পিঠা আমাৰ হৈ গ'ল, দুই তৰফৰ পিঠা। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।